দুবছৰৰ পাছত আকৌ এয়া আহিছোঁ। এয়াই আৰু মোৰ মানে সংসাৰৰ লেঠাতে আহাই নহয়, গতিকে এয়া আজি আহিলোঁ। ভাবিলোঁ আৰু ইমান দিনৰ মূৰত আহিছোঁ যেতিয়া অকণ ভিডিঅ' কৰোঁ আৰু আপোনালোককো দেখুৱাম। নমস্কাৰ দৰ্শকসকল, আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। নিশ্চয় আমাৰো ভালেই বৰ্তমান। আৰু আজি বিশেষ কামৰ কাৰণে আমাৰ ফিচাৰীলৈ আহিলোঁ। বহুত বছৰেই হ'ল ফিচাৰীলৈ অহা নাই মই, যিহেতু কামৰ ব্যস্ততা থাকে সেইকাৰণে অহা নহয়। আৰু ইয়াতো মোৰ যিহেতু বিশেষ একো কাম নাই, আৰু সঞ্জীৱটো ৰেগুলাৰেই আহি থাকে, আৰু সেয়া ইয়াতে কাম কৰে আমাৰ ফিচাৰীতে। গতিকে সিহঁতৰ লগত অকণমান কথা চথা পাতিলোঁ, আৰু তাৰপিছত এতিয়া আহক আপোনালোকক দেখুৱাওঁ। ইয়াৰ আগতেও দেখুৱাইছোঁ, তথাপিও পুনৰবাৰ দেখুৱাম বাৰু, চাব। এয়া পানীলাও, এইফালে বগৰী গছবোৰ আছে, ৰ'ব দেখাই আছোঁ। আগতে দেখাইছিলোঁ বগৰী গছ। এয়া কাম কৰা থাকে ইয়াতে। এইডাল পানীলাও ন? এইটো ফিচাৰীত এয়া হাঁহ কেইটামান চৰি আছে, ৰ'ব আপোনালোকক দেখুৱাওঁ। মানে আছিলে, বহুত হাঁহ আছিলে, মাজতে বিক্ৰী কৰিলে, এতিয়া বেছি নাই আৰু অলপমান আছে। আৰু এয়া ইয়াতে পুখুৰীত সাঁতুৰি আছে হাঁহকেইটাই। আৰু এয়া আম গছো আছে, এয়া এইডাল জেতুকাডাল। এয়া নেমু নালাগে নেকি? পোক হৈছে ন? হা? অঁ তাকেতো, নহয় 12 মাহৰ লগা হ'লে ভাল। আটাইতকৈ ডাঙৰ পুখুৰীটো আপোনালোকক মই দেখাই আছোঁ, চাওক। এইটো দেখিছে, এইখিনিৰ পৰা ষ্টাৰ্ট কৰি দেখাই আছোঁ আপোনালোকক। নাৱত পানী সোমাই গ'ল দেখোন। এয়া নাও চাও আছে, আহি একদম নাৱত উঠিব পাৰি আমাৰ ফিচাৰীত আহিলে। হাতীৰ কাৰণেই মানে গছ পুলিবোৰ নাথাকে ন? হাতী আহে বোলো, কলগছ চলগছ এয়া লগাব পাৰি। এই ৰঙালাও দুটামান হৈছে। অঁ এয়া গোটেইবিলাকত লাগেনে? গোল নেমু কেইডাল ক'ত গ'ল? আনিবলৈ যাবলৈ দিগদাৰী নহয়? আৰু এবাৰ যদি মুখ লগাই সিহঁতে জুতি পেলাই আহি থাকিবতো। এইডাল খেজুৰ ন? এইখন হৈছে প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি, আৰু এয়া অপজিট চাইডে আমাৰ এয়া ফিচাৰী। এয়া এইখন প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি, এইফালেদি ৰাস্তা আছে। আৰু সেইয়া খামৰেঙা পিকনিক স্পট ইয়াৰ পৰাই দেখি থাকে। আমাৰ মানে ফিচাৰীৰ কাষতে আৰু এইয়া মানুহে পিকনিক খায়ে আছে, আজি ছেটাৰডে। আৰু ৰিং ৰোডটো কোনফালে যাব? এইটো চাইডে এয়া ৱাল মাৰিছে, আৰু অলপ অলপ আছে মাজে মাজে, আৰু এইবোৰ গাঁত খান্দি আছে, ইয়াতে পোজ দিব লাগিব। আহি ভাল লাগে, কিন্তু সময়ে নাপাওঁ, ইহঁতৰ স্কুল থাকে কিবা কিবি, গতিকে আৰু সঞ্জীৱে অহা যোৱা কৰি থাকে, মোৰ আৰু অহা নহয় ঘৰৰ কাৰণে। কিন্তু আহিলে বহুত ভাল লাগে। খেতি ইমান কৰা হোৱা নাই, যিহেতু এতিয়াও ডেভেলপমেণ্ট কৰি আছে। এয়া ছাইডত ৱাল গাঁঠি আছে, দেখিছে আপোনালোকে। গতিকে বেছি খেতি চেতি কৰিব পৰা নাই। আৰু সেয়া দেখিছে পিকনিক স্পটটো, আৰু অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া বহুত আজি গাড়ী চাড়ী আছেই ইয়াতে, দেখিছেনে? তাতে পিকনিক খাই আছে, আৰু কৰিব লাহে লাহে কৰি আছে, হোৱাগৈ নাই সম্পূৰ্ণ। আৰু মাছো তেনেকৈ মাজে মাজে অলপ অলপ বেছি আছে। আৰু সঞ্জীৱেও এইবোৰ মোক মানে দেখাই দেখাই গৈ আছে, আৰু কোনফালে কি আছে কি নাই সেইবোৰ। কাৰণ দুবছৰমানৰ পাছত আহিলোঁতো, সেইকাৰণে মানে দেখুৱাই আছে। আৰু এতিয়া কামবোৰ পূৰা হোৱাগৈ নাই, সময় লাগিব আৰু ইমানখিনি
কৰিবৰ কাৰণে। আৰু এয়া নেমু ফুলিছে। নেমুবোৰ কলি থাকোঁতে ছিঙি ছিঙি লৈ যায় আৰু না ডাঙৰ হ'বই নাপায়। এইবোৰো আমাৰেই হয়। এইটো চাইডে যে এয়া সঞ্জীৱে মোক দেখাই আছে আৰু সেইফালেও এইবিলাক মানে ৱাল গাঁঠিবলৈ আছেই। আৰু এইটো এটা ফিচাৰী, এইটো ৱাল গাঁঠি ৰাখিছে বাৰু। আৰু এই অমিতাবোৰ দেখিছেনে লগাইছে। যোৱা বছৰ বহুত অমিতা আছিলে আৰু সেইবোৰ কিবা সঁচটো ভাল নোহোৱা হ'ল 2 বছৰ লগাৰ পাছত, সেইকাৰণে এইবাৰ আকৌ নতুনকৈ লগাইছে। কলিতে মৰি গ'ল ন? আগতে ইমান লাগিছিলে, এয়া এটা দুটা লাগিছে। এয়া পইণত হোৱা নাই ন? য'তেই নাথাকক সেয়া ফোনটো। বগৰীবিলাকত সেয়া কিবা পোক লাগিছে, বেমাৰ লাগিছে, সেইকাৰণে মেডিচিন ছটিয়াইছে। আগতে বহুত লাগে, জানো এইবাৰ খাবলৈ পাওঁ নে নাপাম। সেয়া বহুত কেইজোপা আছে, কিন্তু সেয়া বেমাৰ লাগিছে আৰু। এইফালে এনেকৈ নামি যাব পাৰি। এইখিনিয়ে দেখালোঁ আৰু এতিয়া যাওঁ ৰুমত। চাহ বনাইছে, গতিকে এতিয়া চাহ খাওঁগৈ। ইয়াতে কেপচিকামৰ পুলি লগাইছে। আৰু সেয়া এইটো এটা ফিচাৰী দেখালোঁ। আৰু এতিয়া আহক আমাৰ ইয়াতে থকা ঘৰটো, মানে সৰু ঘৰটো দেখুৱাই দিওঁ। আৰু এইটো হৈছে ঘৰ। সেয়া ওপৰত পানী টেংকি চেংকি আছে, সকলোবোৰ আছে। আৰু এইফালে আছে টয়লেট, বাথৰুম। আৰু এয়া চাং এখন বনাই একদম ধুনীয়াকৈ বাচনবোৰ ৰ'দত দিয়ে। মানে ইহঁতে কৰে আৰু এইবোৰ খুব ভালকৈ ৰাখে, চাফ চিকুণ কৰি ৰাখে সিহঁতে। এয়া মই ভিডিঅ' কৰি দিছোঁ সোণামণিয়ে চাহ বনাই থকা, ভালেই লাগে। আজি আমি ভাত নাখাওঁ আৰু এদিন আহিম আৰু মাংস চাংস বনাই ভালকৈ খাব লাগিব ন সোণামণিহঁতে? অঁ অঁ, গা বেয়া আছিলে ন? গৈ থাকোঁ। নাপাওঁ, কিয় বেয়া পাম? ভাত খামেইতো, আহিম আকৌ। আজি সময় নাই ন? আজি সময় নাই। আহিম মাংস ভাত খোৱাকৈ ন? ভিডিঅ'টো ইমান সময়তে শেষ কৰি দিওঁ আৰু সৰুকৈ দেখালোঁ। নিশ্চয় ভাল পালে, গতিকে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব প্লিজ।